পথাৰ আমাৰ বজাৰ আমাৰ লক্ষ্যৰে আগবাঢ়িছে এজন কৃষক। বাৰ্ষিক 12 লাখ টকা উপাৰ্জন কৰে কৃষকজনে। ধেমাজিত নিবনুৱাৰ বাবে আদৰ্শ হৈ পৰিছে গিৰীন্দ্ৰ চুতীয়া। বগৰী খেতিৰে স্বাৱলম্বী কৃষকগৰাকী। চৰকাৰী চাকৰিলৈ বাট নাচাই পথাৰখনকে তেওঁ সম্বল হিচাপে লৈছে। খেতি কৰি স্বাৱলম্বী হৈছে এগৰাকী কৃষক। ধেমাজিৰ এইগৰাকী ব্যক্তি বৰ্তমান সময়ত 10 গৰাকী নিবনুৱাৰ বাবে আদৰ্শ হৈ পৰিছে। ব্যক্তিজনৰ নাম হৈছে গিৰীন্দ্ৰ চুতীয়া। ঘৰ ধেমাজি লগোৱাবৰাত। গিৰীন্দ্ৰ চুতীয়াই কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ বাছি লৈছে। প্ৰায় 10 বিঘা মাটিত চাহ খেতি কৰিছে, 8 বিঘা মাটিত সৰিয়হ খেতি, লগতে ধান তামোল পাণৰ উপৰিও বগৰী খেতি কৰি স্বাৱলম্বী হৈছে গিৰীন্দ্ৰ চুতীয়া। বগৰী প্ৰায় 10 টন উৎপাদন হয় বছৰি। এইগৰাকী কৃষকে ঘৰতে 70 টকাৰ কেজিকৈ বগৰী বিক্ৰী কৰি এতিয়া বছৰি 12 লাখ টকা উপাৰ্জন কৰিছে। যি সময়ত একাংশ লোকে এটা কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ ঢাপলি মেলে, তেনে সময়তেই বছৰি 12 লাখ টকা উপাৰ্জন কৰিছে খেতি কৰি। বগৰী খেতি কৰি যথেষ্ট লাভান্বিত হৈছে গিৰীন্দ্ৰ চুতীয়া। নিবনুৱাসকলৰ বাবে ধেমাজিত এতিয়া আদৰ্শ হৈ পৰিছে এইগৰাকী কৃষক গিৰীন্দ্ৰ চুতীয়া। মুঠৰ ওপৰত খেতি কৰি যে স্বাৱলম্বী হ'ব পাৰি, পথাৰখনতে কষ্ট কৰিলে মানুহে এটা ভাল উপাৰ্জনৰ পথ বাছি ল'ব পাৰি, অৰ্থাৎ কৃষি কৰ্মৰ জৰিয়তে এটা ভাল উপাৰ্জনৰ পথ বাছি ল'ব পাৰিব প্ৰতিজন ব্যক্তিয়ে। তাকেই যেন প্ৰমাণ কৰিছে এইগৰাকী ধেমাজিৰ গিৰীন্দ্ৰ চুতীয়াই। দেখিছোঁ এই অৰণ্যখন বগৰী অৰণ্য। আপুনি আচলতে বগৰী অৰণ্যত বাস কৰি আছে বুলি আমি ভাবিছোঁ। আজি এইটো মাঘ মাহ, বগৰী পকা ভৰপক, নহয় জানো? আপোনাৰ মুঠ কিমান বগৰী আছে? হয়, নমস্কাৰ। মোৰ বৰ্তমান ইয়াত 4 বিঘা মাটিত আছে বগৰী, 1100 জোপা বগৰী আছে। 4 বিঘা মুঠ 4 বিঘা মাটি, কিন্তু 1100 জোপা বগৰী। মুঠ কিমান আছে? 1100 জোপা আছে বগৰী। এই বগৰী কিমান সংখ্যক কিমান হ'ব পাৰে? গছ কিমান হ'ব? গছ 1100 জোপা আছে। 1100 জোপা। কেইবিঘা মাটিত? 4 বিঘা মাটি। 4 বিঘা। আৰু সিফালে টোটেল 4 বিঘা মাটি আছে। মুঠ কেইবিঘা আছে আপোনাৰ? বগৰী 4 বিঘা আছে। মুঠ 4 বিঘা। 4 বিঘাত 1100 বগৰী। হয়। আপোনাৰ এতিয়া উৎপাদন হৈ আছে? উৎপাদন হৈ আছে। বগৰীবোৰ কেনেকুৱা? বগৰী খুব সুস্বাদু হৈছে খাবলৈ, খুব মিঠা হৈছে। ৰাইজে খুব ভাল ধৰণে বজাৰ কৰিব পাইছে? বজাৰ ইয়াতে বেপাৰীসকল আহে। আপোনাৰ মই ঘিলামৰটো বজাৰত দিওঁ। তাত আপোনাৰ কিমান টকাকৈ দিছে? বৰ্তমান মই 70 টকা হ'লচেল দি আছোঁ, এনে খুচুৰাত আপোনাৰ 100 টকা বিক্ৰী আছোঁ। আপোনাৰ বগৰী আমি সাংসদ প্ৰধান বৰুৱাই খোৱা দেখিছোঁ। হয়। এজন সাংসদক আপুনি কি কাৰণে উপহাৰ দিছিল? তেখেতৰ উপহাৰ হিচাপে কিনো দিম, যিহেতুকে আমি এজন খেতিয়ক, আমি বৰ্তমান খেতিৰ জৰিয়তে স্বাৱলম্বিত হ'ব লাগিব। তেখেতকো এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি আগতে পশ্চিম ধেমাজি বানেগৰকা অঞ্চল বুলি কৈছিলে, যিহেতুকে এই পশ্চিম ধেমাজি বানেগৰকা অঞ্চলত যে আমি এনেধৰণৰ বগৰী খেতি কৰিব পাৰোঁ, সেই বগৰী খেতি তেওঁ অসম নালাগে গোটেই ভাৰতবৰ্ষতে তেখেতে এটা বাৰ্তা দিব বুলি তেখেতক মই এই বগৰী বাহিৰলৈ গৈছিল? বাহিৰত যোৱা নাই মই, এয়া অসমতে। কেৰেলা চেৰেলা যোৱা নাই? নাই যোৱা নাই। এই খেতিটো কেনেকৈ হ'ল কওক? খেতিটো মই যেতিয়া 19 চনত লকডাউন আহিছিলে, লকডাউনৰ মানে কি কৰোঁ কি নকৰোঁ ভাবি চবফালে বন্ধ হৈ গ'ল। বন্ধ হোৱাত মানে তেতিয়া ইউটিউবত চালোঁ যে বিভিন্ন ধৰণৰ খেতি দেখিলোঁ। তাৰ মাজতে মই এইটো খুব কম সময়ৰ ভিতৰত 1 বছৰৰ ভিতৰত আপোনাৰ পুলি ৰোৱাৰ পৰা আপোনাৰ 1 বছৰৰ ভিতৰত উৎপাদন পাব পাৰি, সেই হেতুকে ইউটিউবতে চাই মই এই পুলিটো। ইয়াত সাৰ কি দিয়া? ইয়াত আপোনাৰ প্ৰায় সংখ্যক আমি গোবৰ দিওঁ। গোবৰ SSP যিমান পৰিমাণে দিব লাগে, আপোনাৰ প্ৰায়খিনি আপোনাৰ 80% অৰ্গেনিক কৰিবলৈ আমি চেষ্টা কৰিছোঁ। বগৰী কোন মাহত ফুলা?
বগৰী আপোনাৰ ভাদ মাহৰ লাষ্টৰ পৰা আপোনাৰ ভাদ আহিন কাটিলৈকে বগৰী ফুলে। এই বগৰীটোৰ নাম কি? ইয়াত আপোনাৰ 4টা প্ৰজাতি আছে মোৰ। এটা ভাৰত সুন্দৰী আছে, এটা বল সুন্দৰী আছে, এটা আপোনাৰ বাংলাদেশী ৰেড সুন্দৰী কয়, আৰু গ্ৰীণ আপেল বগৰীটো আছে। এই বছৰ কিমান উৎপাদন হৈছে? যোৱা বৰ্ষত মই 2024 বৰ্ষত আপোনাৰ 85 কুইণ্টেল বগৰী পাইছিলোঁ, কিন্তু এইবাৰ তাতকৈ অলপ বেছি পাম বুলি আশা কৰিছোঁ। আৰু কিমান পাব? প্ৰায় 100 কুইণ্টেলৰ ওপৰত যাব লাগে। 10 টন? 10 টনত। 10 টনত আপুনি কিমান টকা পাব? 10 টনত পৰা মই আপোনাৰ 2 টন হিচাপ কৰিলেও ধৰক 60 টকাকৈ পালেও মই 6 লাখ টকা উৎপাদন হ'ব বুলি ভাবিছোঁ। পাব? হয়। বগৰী খেতি কৰি আপুনি দিনৰ দিনটো এই ঘৰটোত থাকে নেকি? মই দিনৰ দিনটো থাকোঁ ইয়াতে, ৰাতিটো থাকোঁ। গোটেই 24 ঘণ্টাটো মই ইয়াতে বসবাস কৰোঁ। এই বগৰী অৰণ্য, এখন বগৰী অৰণ্য হৈছে, যাওঁতে মই বৰ ভাগৰ লাগিছে। কেনেকুৱা লাগে তেতিয়া অনুভৱ? মানে কি, ইয়াত এটা মানে ভাল আপোনাৰ যিহেতুকে সেউজীয়া পৰিৱেশত মাজত থাকিব পাৰি। সেউজীয়া পৰিৱেশত ৰ'দ বতাহ কথাটো ইয়াততো আপোনাৰ নাহেই। আপোনাৰ ভাগৰ কাম দিনৰ দিনটো মানে যিটো উৎপাদনটো দেখিছে, উৎপাদনটো দেখাৰ লগে লগে ইয়াত মানে কাম কৰিবলৈ ইমানে ভাল লাগে যে কাম কৰি থাকিলে ইয়াত ভাগৰ নালাগে। ওপৰত যে নেট দি থৈছে কি কাৰণে? নেটটো এইটো কাৰণে দিয়া হৈছে, ইয়াত বিভিন্ন ধৰণৰ চৰাই আহে। চৰাই আহি ইয়াত পৰি দিয়াৰ লগে লগে ই হয় খুব ঠুনুকা হ'লে গছটোত যদি চৰাই পৰি দিয়ে ইয়াত থপা মানে গুটিটো সৰি যায়। সেইটো কাৰণে চৰাইটো নোসোমাবৰ কাৰণে প্ৰটেকশ্যন দিয়া হৈছে। আপোনাৰ আৰু কি খেতি কৰে? আৰু চাহ বাগান আছে আপোনাৰ। চাহ বাগান কিমান আছে? চাহ বাগানৰ 5 বিঘা ওচৰা-ওচৰি আছে, আৰু লগতে মেহগনি গছ আছে। মেহগনি গছ, এইটো মেহগনি গছটো আপোনাৰ হয় 350 কিমান আছে? 350 জোপা আছে। এজোপা মেহগনিৰ দাম কিমান? এজোপা মেহগনি আমি এতিয়া বৰ্তমান জনামতে আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য 1 কেবি কাঠৰ দাম 3000 পৰা 3500 টকা বুলি অনুমান কৰিব পাৰিছোঁ। মেহগনি আপোনাৰ বুঢ়া হ'ল নে? বুঢ়া নহয়, 5 বছৰ হৈছে মোৰ মেহগনি। মেহগনি কিমান আছে? 350 জোপা আছে। 350 জোপা আছে। লগতে আপোনাৰ ষ্ট্ৰবেৰী কৰোঁ, ড্ৰেগন ফ্ৰুট লগাইছোঁ। মেহগনি কিমান বছৰত পুৰঠ হয়? মেহগনিটো আপোনাৰ 15 বছৰত মেচুত হয়। সৰিয়হ খেতি কৰিছে আপুনি? সৰিয়হ খেতি আছে। শাক পাচলি আপোনাৰ যিখিনি ঘৰখনৰ প্ৰয়োজনীয় সকলোখিনি চব্জি। সৰিয়হ কিমান কৰিছে? সৰিয়হ খেতি এবাৰ 15 বিঘা কৰা হৈছে। 15 বিঘা। 15 বিঘা কিমান পাব? 15 বিঘাত আপোনাৰ মোটামুটি 2 কুইণ্টেলকৈ হ'লেও আপোনাৰ 30 কুইণ্টেল পাম। কিন্তু মই এনেকুৱা ধৰণৰ খেতি কৰিছোঁ। আপোনাৰ গাড়ী আছে নহয়? গাড়ী আছে, মোৰ নিজৰ গাড়ী আছে। সৰিয়হ খেতিটো মই স্প্ৰিংকলাৰ পানী দিছোঁ, কিন্তু সেই হেতুকে কেইখন গাড়ী আছে? গাড়ী এখন আছে মোৰ, টাটা এখন আছে মোৰ মালটনা। বছৰেকত আপুনি এই ফল মূল, সৰিয়হ, চাহপাতত কিমান টকা পায়? তেনেধৰণৰ উৎপাদন বুলি ক'বলৈ গ'লে আপোনাৰ বছৰটোত আয় হিচাপে গোটেই সৰ্বমুঠ আয় এনে মোটামুটি 10 লাখ 12 লাখৰ ভিতৰত আহি যায়। আৰু 12 লাখ টকা পায়? তেতিয়াহ'লে আপোনাৰ পইচাটো যথেষ্ট। আৰু এটা কথা সুধিছোঁ, আপুনি ৰাজনীতি কৰে নেকি? ৰাজনীতি কৰিছিলোঁ 12 চনৰ পৰা 2017 চনলৈ ৰাজনীতি কৰিলোঁ। কিন্তু ৰাজনীতি কৰাৰ পিছত মই AGP পৰা আঞ্চলিক সদস্য আছিলোঁ আজোহা পঞ্চায়তৰ। কি ৰাজনীতি কৰিছিলোঁ? AGPৰ অসম গণ পৰিষদ দলত আছিলোঁ। কিন্তু AGP আছিলোঁ। AGP পৰা মই আঞ্চলিক AGP কৰি আপুনি ৰাজনীতি মানে ঠিকা কৰি দালাল কিয় নকৰিলে? তাত মানে ৰাজনীতিত এনেকুৱা ভাল নালাগিলে, যিহেতুকে আমি কৃষি সমাজৰ লগতে বাস কৰিছোঁ, গাঁৱত বাস কৰি আছোঁ। ৰাজনীতিৰ কিছুমান আপোনাৰ জানে ৰাজনীতিৰ কথা বুলি ক'লে কিছুমান কথা ক'ব লাগে, কিন্তু সেইবিলাক কথালৈ যাবলৈ মন নগৈ কিন্তু মই খেতি পথাৰলৈ উভতি এই খেতি পথাৰৰ পৰাই মই ৰাজনীতিতকৈ এটা ভাল সুকীয়া পথ বাছি ল'ব পাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আসাম।